টিংখাঙত অনুজ্ঞাপত্ৰ থকা পিস্তল দেখুৱাই ব্যৱসায়িক প্ৰতিষ্ঠানত ধন দাবী কণী কাৰ্টুন আৰু সৰ্বজাতীয় সামগ্ৰী লুট টিংখাং চাহ বাগিচাত নিশা সংঘটিত হয় এই ঘটনা পদুম চাহু নামৰ এজন ক্ষুদ্ৰ ব্যৱসায়ীজনৰ দোকানত প্ৰৱেশ কৰি দিগন্ত দানহ এজন লোকে নিজৰ লাইসেন্সযুক্ত পিস্তল দেখুৱাই ধন দাবী কৰাৰ লগতে লুটি নিয়ে কণী কাৰ্টুন দুটাকৈ মাজা খাই দিগন্ত দানহ নামৰ লোকজনে ঘটনা সন্দৰ্ভত ব্যৱসায়ীজনে টিংখাং আৰক্ষী থানাত এজাহাৰ দাখিল কৰাত আজি দিগন্ত দানহক গ্ৰেপ্তাৰ কৰাৰ লগতে জব্দ কৰা এটা .32 পিস্তল আৰু 5 জাই সজীৱ গুলী ধৃত দিগন্ত দানহৰ ঘৰ টিংখাঙৰ শিখুমৰা বৰপথাৰ গাঁৱত টিংখাং আৰক্ষী কেছ নম্বৰ 26/2025 US 309-4-351 BNS RW সেকশন 30 আৰ্মছ এক্টৰ অধীনত গ্ৰেপ্তাৰ কৰি দিগন্ত দানহক জেললৈ প্ৰেৰণ কৰিছে পদম চাহু তুমি কি হয় পদম তাৰ ভাইটি কি হৈছিল কালি আহিলে কোন আহিছিল কি নাম আছিল দিগন্ত দানহ কণী বিচাৰিছে দোকান আহিছে আমুক তামুক কৈছে পইচা নিদিও কণী লাগে আৰু কি বস্তু লাগে মই পইচা হৰি ফুটা কৰি দিম বুলি কৈছে বন্ধুক দেখাইছে আৰু বন্ধুক খুলি পিনে গুলি দেখুৱাইছে আৰু পুলিচক কৈ দি মোক একো ভয় নালাগে কালি যে থানা যাম আজি আহি যাম বুলি কৈছে এনে কৈছে অকে দিছো কি দাবী কৰিছিলে আপোনালোকে হা কি বস্তু অকল কণীয়ে বিচাৰিছিলে নে আৰু পইচা কাউণ্টাৰ পইচা যিমান আছে লাগে বুলি কৈছে আৰু মাল খাবলৈ পইচা যিমান আছে চব দে বুলি কৈছে এনেকে দম দিছে মাজা দুটা খালে আৰু পইচা নিদিলে কণী এক প্লেট লৈ গ'ল এক কেছ বিচাৰিছিলে নিজে উঠাই লৈ গ'ল পইচা নিদিলে আৰু ঘৰ যোৱা আমাৰ যেতিয়া গাড়ী উঠা আমাৰ কৈছে যে তহঁতৰ মা দেউতা ঘৰ চবকে মাৰি আহি যাওঁ কি কৰি বুলি কৈছে এনেকে কৈছে দম দিছে থানাত যোনে জনাব তাকে মাৰি পেলাই দিম এনেকে কৈছে ভিডিঅ' কৰি যোনে কৰিব তাকে মাৰি দিম বুলি কৈছে দম দিছে পুৰা যদি পইচা বিচাৰে হৰি ফুটা কৰি দিম বুলি এনেকে কৈছে দম ঘটনাটো টিংখাং থানা এলেকাৰ টিংখাং চাহ বাগিচাত পদুম চাহ নামৰ এখন ব্যৱসায়ীত তেওঁ কণী কাৰ্টুন আৰু সৰ্বজাতীয় এনেকুৱা ধৰণৰ বস্তু পিস্তল দেখুৱাই অনা বুলি তেওঁ অভিযোগ কৰিছে সেই অভিযোগৰ ভিত্তিত তেওঁক পুলিচ থানালৈ কাৰ্য কৰি অনা হৈছে তেওঁৰ নামটো দিগন্ত দানহ শিখুমৰা বৰপথাৰ কি কৰে তেখেতো আগতে পূৰ্বতে আমাৰ OBC চেয়াৰমেন আছিলে ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ বৰ্তমানটো তেনেকুৱা ধৰণৰ হেৰি আমি জনাত নাই তেখেতৰ তেনেকুৱা আগতেও পূৰ্বতে অভিযোগ আছে নেকি তেনেকুৱা ধৰণৰ অভিযোগ পূৰ্বতে আছে বুলি মানুহৰ মুখত নাযায় কিন্তু কথা হ'ল কি তেখেতে বিভিন্ন দাবী ধমকিৰে এনেকুৱা ধৰণৰ কামবিলাক চলাই আহিছে বুলি কৈছে কোনো আজিলৈকে তেনেকুৱা ধৰণৰ প্ৰমাণ সহকাৰ বা কেছ দিয়া নাই কিন্তু মানুহৰ মুখে মুখে তেনেকুৱা ধৰণৰ কথাবিলাক চলি আহিছে কেছ দিয়া হৈছে তেওঁৰ ওপৰত কেছ দিছে পদুম চাহুৱে কেছ দিছে সেই ভিত্তিতে তেওঁ কেছ হৈছে পাইছে নিজৰ নে অবৈধ নাই তেওঁ অবৈধ নহয় বৈধই মানে লাইচেঞ্চযুক্তই আমি গাঁও আৰক্ষী বাহিনী হিচাপে আমাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মহোদয় মাতিলে কোনো জেগাত তেখেতৰ এই যিটো হাতিয়াৰ সেই হাতিয়াৰটো চুজ কৰাৰ ক্ষেত্ৰত আমি মানে তেখেতৰ সাক্ষী হিচাপে ল'ব লগা হৈছে